গুড মৰ্ণিং আমাৰ ইয়াত ঠেহ পাতিছে অকণমানতে ঠেহ পাতে এতিয়া জলপান বনাই আনিছোঁ আৰু জলপান খুৱাই দিম ন আমি নমু নমু কৰিবলৈ যাম নহয় কেনেকুৱা খং বা খংটো বৰ বেলেগো ভৰি মূৰটো মাৰি দিয়ে য'তে ত'তে উলিয়াই দিলোঁ কিন্তু বাপেক এতিয়ালৈকে উঠাই নাই মই ভাবিলোঁহেঁতেন মানুহজনে কৰকচোন তেনেহ'লে হ'লহেঁতেন আৰু দিনতে ৰাতি হোৱা বুলি যে কয় তেনেকুৱা হ'ব মাক হ'ল বুলিয়ে চব মাকেই যে কৰিব লাগে কথা আছে নি বাৰু দেউতাকে একো কৰিব নোৱাৰে কিছুমান মতা মানুহ আছে নিজৰ ল'ৰা ছোৱালীক ইমানেই মানে কেয়াৰ লয় খোৱা বোৱা পিন্ধা ৰাপা আমাৰতো নলয় নহয় এতিয়া মোৰ লগত কেতিয়াবা খং কৰিলে মই গালি পাৰিলে কিয় গালি পাৰি থাকা কিয় মই বোলো তুমি এদিন হেণ্ডেল কৰি চাবা তাৰপিছত চাওঁ কি হয় লোকক ক'বলৈ সহজ নিজে কৰিবলৈ টান কাপোৰ পিন্ধি ৰেডি হৈ আছোঁ এতিয়া 10:15 হ'ল জানেই নহয় লেট পাৰ্চন এটা আছে যাওঁ এতিয়া আমি হলেশ্বৰলৈ আমাৰ প্ৰতিখন গাড়ী তাতে পূজা কৰি অনা হয় সেইকাৰণে যাওঁ আৰু বতৰটো আকৌ আজি বৰষুণ দিছিলে এতিয়া এৰিছে বাৰু ঠিকে আছে গৰম নহয় ঠাণ্ডা এই কাপোৰযোৰে মোক দেখিবলৈ কেনেকুৱা লাগে সেইটো মেটাৰ নকৰে যিমানে যি নহওক কাপোৰযোৰ মোৰ বৰ মৰম লাগে পৃথিৱীত এজনীয়ে মানুহ আছে যিজনীয়ে নিজৰ ল'ৰা ছোৱালী জীয়েকলে আটোম টোকাৰিকৈ বস্তুবোৰ সাঁচে কিনে ন এজনী ছোৱালীৰ কাৰণে কিন্তু মাজনী বহুত বেছি ইম্পৰ্টেণ্ট মাকে যিটো আটোম টোকাৰিকৈ কাপোৰ এযোৰ কিনিব দিব নহয় সেই মানে মৰমটো কিন্তু কাৰো ওচৰত পোৱা নাযায় কোনোবাই অকল দিব লাগে বুলি দিয়ে কিন্তু মাকে এই কাপোৰযোৰ মানে ইমানেই মৰম দিয়ে নহয় মানে কি ক'ম মানে মোৰ বিয়াৰ আগত মোৰ মায়ে নিজে কাপোৰবোৰ কিনি থৈছে মই মানে তেওঁক গালি পাৰোঁ তেওঁক মানে ঠগি দিয়ে দামবোৰ বেছি লয় তেতিয়া মই মাক কৈছোঁ আপুনি কাপোৰ কিনিব নালাগে হ'ব দে কিনিবলৈ দেচোন পিছততো নিজে কিনিয়ে পিন্ধিবি সেইকাৰণে দিছোঁ আৰু যি কিনে কিনক ধৰিব লাগে মানে ছোৱালীয়ে বোলে ঘণ্টা বজায় চেনীগুটি খাব লাগে চেনীগুটি পাওঁতে 12টাই বাজিলে কাপোৰ খুলি ৰুমটো ঠিক কৰি লওঁ ল'লোঁ চেণ্ডেল পিন্ধা চেণ্ডেল ভৰিৰে পিন্ধে ব'লা ব্ৰেকফাষ্ট কৰোঁগৈ ব'লা চেণ্ডেল পিন্ধা ব্ৰেকফাষ্ট কৰি আহিলোঁ মই মানুহজনক এটা কথা কৈছোঁ এতিয়াৰ পৰা মোৰ বেগত যি পইচা সোমাব সেইটো কেতিয়াও ওলাই নাহে বুলি আৰিয়া খুৱাই ল'লোঁ এতিয়া আৰিয়া ৱাৰ্ড্ৰবটো আকৌ জাগিব লাগিব যিটো ৰূপ লৈ আছে মোৰ দেখিয়ে মূৰটো ঘূৰাই গৈছে আকৌ ঠিক কৰোঁ এতিয়া আৰু এটা কথা কি আৰিয়াক নামঘৰ মন্দিৰ এইবোৰলৈ নিলে সেৱা কৰা বুলি ক'লে আৰু দীঘল দি পৰি সেৱা কৰিও ছোৱালীজনী ইমান ভাল লাগিছে ন ভগৱানৰ প্ৰতি যে ভক্তি আছে সঁচাকৈ মানে যি কৰে বহুত ভাল কৰে আমাক ছোৱালী এজনী দিছে যে আৰু বহুত বুজি পায় বহুত বুজি পায় তাই 4টামান বজাত বিছনাখনত পৰোঁ এতিয়া আৰিয়া 3:30 শুই উঠিছে মই বাৰু বিছনাত পৰিব পাৰিম নে এয়া চিঞৰ বাখৰ হ'লেই নহয় আজি তাতে বতৰটোও ঠাণ্ডা বাহিৰলৈ লৈ গৈছা আইতাক দেউতাক জেঠাই খবৰ কৰিবলৈ গৈছে ছোৱালীক এইফালে ধ্যান দি ৰাখিব লগা হৈছে তোমাক মই ভিক্স এটা দিছিলোঁ নহয় তুমি ভিক্সটো ক'ত পেলাই দিলা মোৰ ভাগৰ মোৰ এতিয়া মাথা বিষালে মই কি লগাম কচোন ভিক্স দিয়া ক'ত পেলাই দিলা নহ'লে দেউতাক মানে ক'লৈ যায় কি কৰে পূৰা চাই থাকে যে সেইকাৰণে তাইক মানে ধ্যানটো অকণমান এইফালে আনিছোঁ কোনটো মা
মোৰ বিষটো কি কৰি পেলালা মোৰ বিষ হ'লে মই কি লগাম আকৌ অ' নাই ন হ'ব দিয়া মই এটা কিনি ল'ম দেই মা এটা কিনি ল'ম দিয়া হ'ব দিয়া যোৱাকালি যে আমি জেঠাই খবৰ কৰিবলৈ গৈছিলোঁ আজি জেঠাই বেছি গাটো বেয়া হাৰ্নিয়াৰ প্ৰব্লেম হৈছে এতিয়া তেওঁক অনন্ত মেমৰিয়েলৰ তেজপুৰৰে হয় তাত মানে এতিয়া অপাৰেশ্যন কৰিব 7টা বজাত বোলে তাকে মাহঁত গৈছে আমি নাযাওঁ মানে আৰিয়া আছে ন আৰু হস্পিটেললৈ ধৰক বাচ্চা এটা লৈ যাবলৈ ভালো নালাগে কোনটো মা কোনটো তেওঁক মানে লেপস্কপি কৰিব নোৱাৰে তেওঁ ফেটছ বহুত আছে যে সেইকাৰণে মানে অপেন কৰিব সেইকাৰণে মানুহে ন পৰাপক্ষত শকত হ'ব নালাগে চৰ্বি যে মাইকী মানুহৰ মানে পেটত চৰ্বি হ'লে বহুত বেছি প্ৰব্লেম হয় বা বেবী হ'বলৈও প্ৰব্লেম হয় বহুত বেছি এটা কথা মন কৰিছোঁ কিছুমান মানুহে নহয় এটা স্বাৰ্থৰ কাৰণেহে ধৰক মেছেজ কৰে এফবিত ধৰক মই আকৌ সেইটো বুলি নাভাবোঁ মই বোলো আইডিয়াক চাগে ভাল পায় চবৰ কথা কোৱা নাই দেই কেইটামান মানুহ পাইছোঁ মানে নিজৰ স্বাৰ্থটো যেতিয়া নহ'ল নহয় কমেণ্ট নকৰে ইমান মানুহ স্বাৰ্থপৰ হয় নেকি মোক এনেকুৱা স্বাৰ্থপৰ মানুহ দৰকাৰো নাই দেই আৰু মই এনেকুৱা মানুহ নিবিচাৰোঁ যাক মই সেইকাৰণে মই পৰাপক্ষত মানুহক মানে আপোন বুলি নাভাবোঁৱেই কাৰণ কেলৈ আপোন বুলি ভবাৰ লগে লগে দাপোনৰ নিচিনা ফাংকৈ ভাগি যাব তাৰপিছত দুখ পাব লাগিব লাইফটোত মানে ইমানেই শিকিছোঁ এই এটা মানুহে ভুল কৰাৰ কাৰণে যে আমি হাজাৰটা মানুহক সন্দেহ কৰোঁ কিন্তু সেই হাজাৰটা মানুহৰ ভিতৰত কিছুমান ভাল মানুহো থাকে কিন্তু আজিৰ দুনিয়াখনত দেখিছোঁ বহুত বেছি বেয়া মানুহ আছে বহুত বেছি বেয়া মানুহ ইমান মানুহ স্বাৰ্থপৰ হ'ব নাপায় কিন্তু স্বাৰ্থপৰ যিমান হ'ব নহয় জিকিব কিন্তু ওপৰলৈ গৈ পিনে এদিন তললৈ সৰি পৰিব থাপাককৈ টিকা ঠেকেচা খালে নহয় হাড় ভাঙি তত নাপাব খালে যে চব ফালৰ পৰা ভাল এতিয়া আমি মডাৰ্ণৰ লগত মডাৰ্ণ হৈছোঁ হয়নে নহয় ছোৱালীক আমি তাকে মানে অলপ জঁপিয়াই দেখুৱালোঁ ভাগৰ লাগি গৈছোঁ আমি আগতে কি খেল খেলিছিলোঁ আৰিয়াক দেখাব লাগিব তাই মোক তেতিয়া দেখুৱাবহি মা আজি স্কুলত আজি এইটো খেল খেলিলে বুলি ন এই তাকে এতিয়া জঁপিয়াই দেখুৱাইছোঁ যে তাই মানে মোক কৈছে মা সেইটো এনেকৈ মানে কি হয় আপুনি এতিয়া কিবা এটা যদি শিকাবলৈ লয় অকণমান ইণ্টাৰেষ্টিং দেখাব লাগিব মানে নৰ্মেল আপুনি 1 2 তেনেকৈ মাতিলে নহ'ব মানে অকণমান জঁপিয়াই মপিয়াই যদি দেখুৱায় তেতিয়া মানে সেইটো মানে মনত থাকে তাকে ছোৱালী জঁপিয়াই আছে এক্সাৰচাইজ কৰিলোঁ অথনি তাইহে এক্সাৰচাইজ কৰিলে জানেনে মই বোলো নালাগে অ' মই শকতে হৈ থাকিম দে তাই কিকেইটা ভাত খায় সেইকেইটাও যদি জঁপিয়াওঁতে গুচি যায় আৰু শক্তিকণ কেনেকৈ হ'ব বাৰু ন আগতে যে কিমান জঁপিয়াব পাৰোঁ কিমান খেলিব পাৰোঁ কিমান কাম কৰিব পাৰোঁ এতিয়া অকণমান কৰিলেই ফুপনি ধৰে গৰম উঠে এনেকুৱাই গৰম উঠে নিজৰ হেল্থটো মেইন হয় জানেনে জীয়াই থকা দিনকেইটাত আপুনি টকা পইচা থাকি যদি আপুনি বেমাৰী হৈ থাকে একো লাভ নাই হেল্থটো সদায় মেইনটেইন কৰিব আৰু এটা কথা কি জানেনে আপুনি যে জিম যাব লাগিব কিবা হাৰ্বেল খাব লাগিব সেইটো কথা নহয় ঘৰতে এক্সাৰচাইজ কৰক ঘৰৰ কামবোৰ কৰক নিজে ধুনীয়াকৈ স্বাস্থ্যটো মেইনটেইন হৈ থাকিব গম পাইছেনে বুলি আকৌ মই সেই লিচপিচিজনী হ'বলৈ নাযাওঁ আগতে জীয়ৰীকালত বেলেগ এটা আছিলে এতিয়া মাক হৈছে যেতিয়া অকণমানটো চেঞ্জ হ'বই ন তথাপিও আপুনি যাতে উঠোঁতে বহোঁতে আপোনাৰ কষ্ট নহয় সিমানখিনি আপুনি মেইনটেইন কৰি ৰাখিলে ভাল আৰু জীয়াই থকা দিনকেইটাত সুখী থাকক আনে কি কৈছে মাথা নামিব কিন্তু মই এটা কথাই কওঁ ইমান নিজৰ বুলি ধেৰ মানুহ থাকে কিবা এটা প্ৰব্লেমত পৰিলে মাত এষাৰ দিব লাগে কিবা এটা ভাল কাম কৰিলে এপ্ৰিচিয়েট কৰিব লাগে কিবা এটা অকণমান মুঠতে লগ এটা দিব লাগে হয় নহয় যদি আপোনাৰ একোতে নাপায় তেনেহ'লে সেইখিনি নিজৰ মানুহ বুলি কৈ কিবা লাভ আছেনে মোৰ সেইটোৱে প্ৰব্লেম মোৰ বাকী একো প্ৰব্লেম নাই কৈছোঁ নহয় নিজৰ বুলি ক'লে নহয় একদম চফ্ট কৰ্ণাৰ এটা থাকে মানে একদম মৰমবোৰ এনেকুৱা হৈ থাকে নহয় মানে মই মানে এনেকুৱা হয় যাৰ প্ৰতি মোৰ বহুত বেছি মৰম নহয় সি বা তাই যদি কিবা এটা কৰি দিয়ে মানে মোৰ মানে একদম অন্তৰটো হিলি যায় মানে ইয়াক জলপানটো খুৱাই ল'লোঁ আৰু মাহঁত এতিয়ালৈকে আহি পোৱাহি নাই 9:30 হ'ল ৰিংকুৱে খানা বনাই আছে আজি আমাৰ বিৰিয়ানী বনাই আছে বতৰটো আজি ইমান বেয়া কৰি দিছে নালাগে দেই মই এনেকুৱা বতৰ মোৰ কাপোৰবোৰ মানে গেলি থাকিলে মই একদম ভাল নাপাওঁ দেই
আনৰ কথাত গুৰুত্ব নিদিব ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব নিজৰ ওপৰত বিশ্বাস ৰাখিব নিজৰ কৰ্ম কৰি যাওক সৎ পথত থাকক আপুনি যি বিচাৰে তাকেই পাব দুদিন দেৰি হ'ব পাবই আমি আনক দেখাবৰ কাৰণে নকৰোঁ নহয় আমি নিজে সুখী থাকিবৰ কাৰণে কৰোঁ কিছুমানে ভাবিব পাৰে আনক দেখাবৰ কাৰণে কৰে আমি আনক দেখাই কি পাম আমি যদি ভিতৰি বোলে দুখী আনক দেখাই কিবা পাম নেকি নাপাওঁ নহয় আমি নিজৰ সুখীৰ কাৰণে আমি যি কৰিব বিচাৰোঁ তাকেই কৰোঁ আমি আনক জ্বলায়ো একো নাপাওঁ আনক দেখুৱায়ো একো নাপাওঁ আমি যি পাওঁ নিজৰ মাজতেই পাওঁ সেইটো কাৰণে নিজৰ মনৰ ইচ্ছাবোৰ নিজেই পূৰা কৰিব লাগিব সপোন দেখক নিজৰ ইচ্ছাবোৰ পূৰা কৰক গম পাইছেনে সেইটোৱে আৰু জীয়াই থকা দিনকেইটা সুখত থাকক এয়া আইতা নাই যে ককা ক'ত দেউতাক নাই যে কৈ আছে ঠিক আছে দিয়ক আজিলৈ তেন্তে ৰাখিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট কৈ দিয়ে মা গুড নাইট কৈ দিয়ে গুড নাইট